শিৱসাগৰ দৌলমুখ চাৰিআলিত পুৱাই গৌৰৱ পথৰ পুনৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন বিধায়ক অখিল গগৈ। শিৱসাগৰ দৌলমুখ চাৰিআলিৰ পৰা মুক্তিনাথ চাৰিআলি সংযোগী পথটো মুখ্যমন্ত্ৰী নগৰীয়া পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত 1.60 কোটি টকা ব্যয় সাপেক্ষে পুনৰ নিৰ্মাণ তথা বহলীকৰণ কাৰ্যৰ আধাৰশিলা কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। ইয়াৰ উপৰিও আজিৰ দিনটোত পাণবেছাত নাওজান দলঙৰ আধাৰশিলা স্থাপন কৰাৰ কথা আছে। লগতে নতুনকৈ নিৰ্মাণ কৰা সাৰমতিগড়ত দলংখন উদ্বোধন কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে অখিল গগৈ। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট। আমি প্ৰথম শিৱসাগৰৰ গৌৰৱ পথ মানে আজি আমি প্ৰথম শিৱসাগৰৰ গৌৰৱ পথটোৰ আধাৰশিলা স্থাপন কৰিলোঁ। গৌৰৱ পথটো আমাৰ মুক্তিনাথ দলৰ পৰা মুক্তিনাথ চাৰিআলিৰ পৰা আমাৰ দৌল চাৰিআলি হৈ শিৱদৌললৈকে যাব আৰু শিৱদৌলৰ পৰা গোটেই বৰপুখুৰী পাৰ্ট টোটেল 20 কোটি প্লাছ 1 কোটি 64 লাখ 21 কোটি 64 লাখ টকাৰে আমি গৌৰৱ পথটো নিৰ্মাণ কৰিব খুজিছোঁ আৰু এই গৌৰৱ পথটোৰ কাৰণে 21 কোটি 64 লাখৰ আধাৰশিলা আজি স্থাপন কৰা হ'ল। দ্বিতীয়টো হ'ল যে আজি নাওজান যিখন ব্ৰিজ হৈছে আমাৰ নাওজানত আমাৰ যিখন দলং হৈছে সেই দলংখন আজি উদ্বোধন কৰা হ'ব। সেই